সকলোকে ম্যাথমেটিক্স ডিসকাশন চেনেলটোলৈ স্বাগতম জনাই আজিৰ খণ্ডটি আমি আৰম্ভ কৰিবলৈ লৈছো। ইয়াৰ আগৰ খণ্ডত আমি 8.1 অনুশীলনীৰ 5 নম্বৰ প্ৰশ্নলৈকে উত্তৰ কৰিছিলো। আজি আমি 6 নম্বৰ প্ৰশ্নৰ পৰা উত্তৰ কৰিবলৈ লৈছো। 6 নম্বৰ প্ৰশ্নটো দিয়া আছে, যদি a কোণ আৰু b কোণ সূক্ষ্মকোণ হয় তেন্তে cos a = cos b তেন্তে দেখুৱাব লাগে যে a কোণ সমান b কোণ। আমি a কোণ সমান b কোণ দেখুৱাব লাগে cos a সমান cos b বুলি দি থোৱা আছে। আমি তাৰ মতে যদি চিত্ৰটো আঁকি লওঁ, যাত a কোণ আৰু b কোণ সূক্ষ্মকোণ বুলি কৈছে। এতিয়া a কোণ সাপেক্ষে আমি আগতে কৈছিলোঁ a কোণ সাপেক্ষে AC হ'ব ভূমি অৰ্থাৎ b আৰু BC হ'ব লম্ব অৰ্থাৎ P আৰু b কোণ সাপেক্ষে BC টোক আমি ভূমি বুলি কম b আৰু AB টোক আমি AC টোক আমি P বুলি কম। অৰ্থাৎ AC ইয়াত আগত b আছিল, ইয়াত AC P হ'ব। গতিকে আমি ইয়াত AC লিখিব লাগিব, এইটো AC সমান আমি P বুলি কম। গতিকে দুইটা কোণৰ সাপেক্ষে a কোণৰ সাপেক্ষে আৰু b কোণৰ সাপেক্ষে যেহেতু এই ভূমিডাল লম্বডাল ভূমিলৈ পৰিৱৰ্তন হ'ব আৰু AB ৰ মাপ আগৰ পৰাই H আৰু এতিয়াও H অৰ্থাৎ a কোণ সাপেক্ষে বা b কোণ সাপেক্ষে H অৰ্থাৎ অতিভুজ হ'ব। গতিকে আমি cos a ৰ মান যদি উলিয়াবলৈ চাওঁ, সাধাৰণতে cos থিটা আমি a কোণ বা b কোণ যদি নধৰোঁ, যদি থিটা ধৰোঁ, cos থিটাৰ মান হয় ভূমি হৰণ কৰ্ণ অৰ্থাৎ b/h। গতিকে a কোণ সাপেক্ষে cos a হ'ব b/h অৰ্থাৎ AC/BC আৰু b কোণ সাপেক্ষে b কোণ সাপেক্ষে cos a হ'ব cos থিটা হ'ব BC/AC হ'ব। তেনেকৈ সাইনৰ মানটো হ'ব P/H। গতিকে a কোণ সাপেক্ষে a কোণটোৰ সাপেক্ষে সাইনৰ মান হ'ব sin a BC অৰ্থাৎ P/H অৰ্থাৎ BC/AB। গতিকে এই অনুপাতবিলাক আমি এনেদৰে উলিয়াব লাগিব। ইয়াৰ পিছতে আমি কৰিবলৈ যাওঁ কেনেকৈ কৰিব পাৰোঁ। যেহেতু আমি উত্তৰ লিখিব লাগিব, গতিকে সমকোণী ত্ৰিভুজ ABCত cos A আমি আগতে উল্লেখ কৰিছিলোঁ, cos A আমি সাধাৰণতে cos থিটা বুলি ক'লে সদায় b/h বুজাম। গতিকে a কোণ সাপেক্ষে b মানটো হ'ব AC আৰু h ৰ মানটো হ'ব AB আৰু cos b ৰ মানটো হ'ব, যেহেতু cos মান b/h থাকিব, গতিকে তাত b মানটো হ'ব BC আৰু h ৰ মানটো হ'ব AB। দিয়া আছে cos A = cos B। গতিকে আমি যিকেইটা বাহু মান পাইছিলোঁ, cos A মান পালোঁ আমি AC/AB আৰু cos B মান পালোঁ BC/AB। সেই দুইটা আমি এই cos A = cos B ত আমি সেই দুটা সমান লিখিব পাৰিম। গতিকে ইয়াত দেখিলোঁ তলৰ অংশ দুটাত AB আছে। গতিকে দুইফালে AB আছে, সেই নাইকিয়া হৈ যাব, কাটন যাব। গতিকে AC = BC থাকিলে। গতিকে আমি এই ত্ৰিভুজটোত যদি চাওঁ, AC বাহুৰ মাপ যদি BC হয়, তেতিয়াহ'লে আমি নৱম শ্ৰেণীত এটা বৈধ পাইছিলোঁ যে এটা ত্ৰিভুজৰ দুটা বাহু যদি সমান হয়, সেই বাহুকেইটাৰ সন্মুখৰ কোণকেইটা সমান হ'ব। অৰ্থাৎ AC বাহু যদি সমান হয়, AC ৰ সন্মুখৰ কোণ B আৰু BC ৰ সন্মুখৰ কোণ A, এই কোণকেইটা সমান হ'ব। অৰ্থাৎ B কোণ সমান C কোণ হ'ব। এইটো আমি সমান বাহুৰ বিপৰীত কোণ। যিহেতু আমাক এইটোৱে প্ৰমাণ কৰিবলৈ দিছিলে, আমি এইটো এনেদৰে প্ৰমাণ কৰিব পাৰিম। এইটো হ'ল আমাৰ 6 নম্বৰ প্ৰশ্নটো।
যেহেতু 6 নম্বৰ প্ৰশ্নটো দিছিলে যে এ কোণ সমান বি কোণ বুলি প্ৰমাণ কৰিব লাগে গতিকে আমি শেষত এ কোণ সমান বি কোণ বুলি প্ৰমাণ কৰি দেখুওৱা হৈছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আমি আগবাঢ়িছোঁ যেহেতু পিছৰ প্ৰশ্নটো দি থোৱা আছে 7 নম্বৰ প্ৰশ্নটোত cot থিটাৰ মান দি থোৱা আছে আৰু cot থিটাৰ মানৰ পৰা 7/8 দি থোৱা আছে তেন্তে আমি ইয়াত দুটা প্ৰশ্ন উত্তৰ কৰিব লাগে এটা হ'ল 1 নম্বৰ প্ৰশ্ন এটা হ'ল 2 নম্বৰ প্ৰশ্ন 1 নম্বৰ প্ৰশ্ন হ'ল 1 + sin * 1 - sin আৰু ডিভাইডেড বাই 1 + cos * 1 + cos যেহেতু আমি এই সূত্ৰটো ইয়াতে যদি চাওঁ 1 + sin থিটা * 1 - sin থিটা এইটো আমি a + b আৰু a - b সূত্ৰত পঢ়িছে আছে গতিকে ইয়াক আমি চিধা চিধি এনেকৈ লিখিব পাৰিম a² - b² সূত্ৰত লিখিব পাৰিম অৰ্থাৎ আমি লিখিব পাৰিম 1 - sin² থিটা এইটো ৰূপত আমি লিখিব পাৰিম তলটোত আমি তেনেকৈ 1 - cos² থিটা ৰূপত লিখিব পাৰিম গতিকে আমি প্ৰশ্নটো কৰিবৰ বাবে চিত্ৰ এটা আঁকি লৈছোঁ ইয়াত থিটা কোণৰ কথা কৈছে যে গতিকে এই কোণটোক আমি এ বি চি এটা সমকোণী ত্ৰিভুজ আঁকিছোঁ য'ত বি কোণটো 90 ডিগ্ৰী গতিকে এই কোণৰ সাপেক্ষে থিটা কোণ এই কোণটোক আমি থিটা কোণ বুলি ধৰিছোঁ গতিকে সেই থিটা কোণৰ সাপেক্ষে বি মানটো হ'ব এ বি পি মানটো হ'ব বি চি আৰু এইচৰ মানটো এ চি মানটো হ'ব এইচ গতিকে এ বিৰ মানটোক হ'ব আমি বি বুলি কৈছোঁ বি চিৰ মানটোক পি বুলি কৈছোঁ আৰু এ চিৰ মানটোক এইচ বুলি কৈছোঁ গতিকে কোণৰ সন্মুখৰ বাহুটো আমি যিহেতু আগতে কৈছোঁ যিটো কোণ থিটা হয় বা যিটো সূক্ষ্ম কোণ হয় সেই সূক্ষ্ম কোণৰ বিপৰীত বাহুটোক আমি পি ধৰোঁ আৰু সেই সূক্ষ্ম কোণ লাগি থকা বাহুটোক আমি বি ধৰোঁ আৰু বাকী যিটো দীঘল বাহু সেইটোক আমি এইচ বুলি কওঁ গতিকে ইয়াৰ পৰা আমি সমকোণী ত্ৰিভুজত এ বি চি সমকোণী ত্ৰিভুজত বি কোণ 90 ডিগ্ৰী এই কোণৰ মাপ থিটা আৰু দিয়া আছে cot থিটা মান আমি জানো cot থিটা হ'ব b/p অৰ্থাৎ b/p এই চিত্ৰটোত যদি আমি চাওঁ b মানটো হ'ব cb bc/ab অৰ্থাৎ আমি b/p মান ধৰি ল'লোঁ 8/7 এতিয়া আমি সেই 8/7টো আমি তাৰ সমান আমি ধৰি ল'ম k এই দুইটাৰ সমান অৰ্থাৎ b/p 7/8 = k য'ত k এটা ধ্ৰুৱক k ≠ 0 অৰ্থাৎ অনুপাতবিলাকত সদায় এটা ধ্ৰুৱক পদ নাইকিয়া হৈ থাকে আৰু সেই ধ্ৰুৱক পদটোকে আমি ধৰি লৈছোঁ এতিয়া আগতে আমি কোৱাৰ দৰে b/p = যদি b/p = 7/8 যদি k হয় তেতিয়া b ৰ মান হ'ব 7k p ৰ মান হ'ব 8k গতিকে সমকোণী ত্ৰিভুজৰ পাঠ্যাগ্ৰস্ত সূত্ৰ ঘটোৱালে আমি পাম a² = b² + p²। a² মানে হ'ল অতিভুজ স্কোৱাৰ সমান লম্ব স্কোৱাৰ যোগ ভূমি স্কোৱাৰ বা ভূমি স্কোৱাৰ যোগ লম্ব স্কোৱাৰ গতিকে আমি ইয়াৰ মানবিলাক যদি চাই পাতি দিওঁ বিৰ মান 7k গতিকে b² মান হ'ব 7k² আৰু p মানটো হ'ব 8k গতিকে 8k² ইয়াক সৰল কৰিলে 7k² কৰিলে 49k², 8k² কৰিলে 64k² আৰু দুইটা যোগ কৰিলে হ'ব 113k² সেইটো হ'ব a² মান যেহেতু hৰ মান কৰিবলৈ হ'লে k² * 113ক আমি বৰ্গমূল ল'লে k ৰাশিটোৰ আমি বৰ্গমূল ল'লোঁ গতিকে kটো ওলাই গ'ল 113ৰ বৰ্গমূল ল'ব নোৱাৰোঁ গতিকে থাকি গ'ল hৰ মানটো হ'ব k √113 গতিকে আমি তিনিটা বাহুৰ মাপ জানিলে যিহেতু বাকীবিলাক ত্ৰিকোণমিতিক অনুপাত উলিয়াব পাৰিম গতিকে sin থিটাৰ মান যিহেতু আমাৰ অনুপাতটো মনত আছে p/s অৰ্থাৎ bc/ac ইয়াত যিহেতু বাহুবিলাকৰ মান আমি পাই থৈছোঁ 8k/bc মান আমি পাই থৈছোঁ ac মান পাই থৈছোঁ গতিকে তাত বাহুকেইটা মান বহাই দিলে এই kটোৱে
এই কেটোৱে কটাকটি যাব, গতিকে 8/113 থাকিব। তেনেকৈ সাইন থিটা কস থিটাৰ মান হ'ল b/h, অৰ্থাৎ ab/ac, যিহেতু আমি বাহুবিলাকৰ মান পালোঁ 7k ab মান, ac মান k√113, গতিকে দুইটাতে k আগৰ গোটেই কটাকটি গ'ল, যে 7/113 থাকিলে। গতিকে আমি সাইন থিটাৰ মান আৰু কস থিটাৰ মান এনেকৈ উলিয়াব পাৰিম। যিহেতু আমাৰ প্ৰশ্নটোত কৈছিলে যে 1 প্লাছ সাইন আৰু 1, যিহেতু আমি সৰল কৰিলে 1 প্লাছ সাইন স্কোৱাৰ থিটা আৰু 1 মাইনাছ কছ স্কোৱাৰ থিটা, আমি এতিয়া সাইন থিটাৰ মান আৰু কছ থিটাৰ মান যেতিয়া উলিয়াই ল'লোঁ, তেতিয়াহ'লে আমি এইখিনি সৰল কৰিবলৈ অসুবিধা নহ'ব। গতিকে এইখিনি আমি সৰল কৰি দেখুৱালে কি হ'ব, ইয়াৰ পিছৰখিনি আমি সৰল কৰি দেখুৱাইছোঁ যে এইটো কেনেকৈ হ'ল। 1 প্লাছ সাইন স্কোৱাৰ 1 প্লাছ সাইন ইনটু 1 মাইনাছ সাইন, এইটোক আমি কৰিলে আগতেই কৰি থৈছোঁ যে 1 মাইনাছ সাইন স্কোৱাৰ থিটা ডিভাইডেড বাই 1 প্লাছ কছ স্কোৱাৰ থিটা। ইয়াত যিহেতু সাইন থিটাৰ মান আমি পালোঁ 8/113 √113 হোল স্কোৱাৰ হ'ল, আৰু 1 মাইনাছ 7/100 √113 হোল স্কোৱাৰ হ'ব। এতিয়া এই হোল স্কোৱাৰ কৰিলে এই হোল স্কোৱাৰটোৱে বৰ্গমূল চিহ্নটোৱে নাইকিয়া হ'ব। গতিকে 1 ভাগে থাকিলে 8ক হোল স্কোৱাৰ কৰিলে 64 হ'ল, আৰু √113ক হোল স্কোৱাৰ কৰিলে √টো উঠি গ'ল 113 থাকিলে। তেনেকৈ তলৰটোতো 7ক হোল স্কোৱাৰ কৰিলে 49 হ'ল, আৰু ইয়াৰ বৰ্গমূল চিহ্নটো উঠি গ'ল। এতিয়া ইমান সৰল যদি কৰোঁ, 1ৰ তলত 1 এটা আছে, গতিকে 1 আৰু 113ৰ লসাগু হ'ব 113। 1ৰে 113ক হৰণ কৰিলে 113 বাৰ যাব, আৰু 1ৰে পোন কৰিলে 113 হ'ব। তেনেকৈ তাৰ পিছৰটোত যিহেতু আমি ভগ্নাংশ সৰল জানো, 113ে 113ক হৰণ কৰিলে এবাৰ যাব, 1ৰে 64ক পোন কৰিলে 64 হ'ব। গতিকে এই তলতো আমি তেনেদৰে কৰিলোঁ, আৰু শেষত আমি ইয়াত যেতিয়া ভগ্নাংশ সৰল কৰা হয়, আমি যেতিয়া ভগ্নাংশটো হৰণটো পূৰণ কৰোঁ, তেতিয়া লুটি খাই যায়। তাত লুটি কেনেকৈ খাব, এই 113টো তললৈ আহিব, আনহাতে এই 113টো ওপৰলৈ যাব। এই ওপৰত থকা অংশটো ওপৰতে থাকিলে, এই ইয়াত থকা অংশটো তলতে থাকিলে। গতিকে এই 113ে এই 113ে কটাকটি যাব। গতিকে ওপৰত থাকিলে এইটো, আৰু তলত থাকিলে এইটো, 113 মাইনাছ 64 আৰু 113 মাইনাছ 49। গতিকে 113ৰ পৰা 64 বিয়োগ দিলে 49 হ'ব, আৰু 113ৰ পৰা 14 বিয়োগ দিলে 64 হ'ব। গতিকে আমি যিটো ৰাশিৰ মান উলিয়াবলৈ লৈছিলোঁ, এইটো 1 প্লাছ সাইন থিটা বাই 1 প্লাছ সাইন থিটা ইনটু 1 মাইনাছ সাইন থিটা, এই ৰাশিটোৰ মান হ'বগৈ, আমি শেষত পালোঁগৈ 49/64। দ্বিতীয় প্ৰশ্নটোত কট স্কোৱাৰ থিটা মান আমি যিহেতু জানো, কট স্কোৱাৰ থিটা মান উলিয়াব লাগে। আমি কট থিটাৰ মান জানো, কট থিটা ইজ ইকুৱেল কস থিটা বাই সাইন থিটা। গতিকে ইয়াক যদি আমি কস স্কোৱাৰ কৰোঁ, কস স্কোৱাৰ থিটা, তেতিয়া কস স্কোৱাৰ হ'ব ডিভাইডেড বাই সাইন স্কোৱাৰ হ'ব। গতিকে আমি কস স্কোৱাৰ মানে হ'ল কস স্কোৱাৰ থিটা মাইনাছ ডিভাইডেড বাই সাইন স্কোৱাৰ থিটা। এতিয়া যিহেতু আমি কস স্কোৱাৰ থিটাৰ মান পাইছোঁ 7/√113, আৰু সাইন স্কোৱাৰ মান 8/√113। গতিকে ইয়াতো আমি হোল স্কোৱাৰ কৰিলে আগৰটো গোটেই 49, আৰু ইয়াৰ বৰ্গমূল 113 হ'ব উঠি গ'লে, আৰু ইয়াতো তেনেকৈ 8ৰ হোল স্কোৱাৰ কৰিলে 64 হ'ল, আৰু 113ৰ বৰ্গমূল উঠি গ'ল। গতিকে ইয়াত আমি শেষত কৰিলে এই 113টো আগৰ দৰেই, এই 113টো আগৰ দৰে তললৈ আহিলে, আৰু এই 113টো ওপৰলৈ গ'ল। 49টো তেতিয়া ওপৰত থাকিলে, আৰু 64টো যেতিয়া তলত থাকিলে, গতিকে 49/64
4 হ'ল গতিকে আমি ইয়াৰ মানো উলিয়াব পাৰিলোঁ cos স্কয়াৰ থিটাৰ মানটো আমি উলিয়াব পাৰিলোঁ গতিকে এইটো প্ৰশ্ন আমি এনেদৰে উত্তৰ কৰিব পাৰিম ইয়াৰ পিছৰ প্ৰশ্নটো যদি আমি যাওঁ ইয়াৰ পিছৰ প্ৰশ্নটো আমাৰ প্ৰশ্নটো হ'ল 8 নম্বৰ প্ৰশ্নটো 8 নম্বৰ প্ৰশ্নটো দিয়া আছে 3 cot a = 4 তেন্তে 1 - tan স্কয়াৰ a ডিভাইডেড বাই 1 + tan স্কয়াৰ a মানটো আমি cos স্কয়াৰ a - sin স্কয়াৰ a হ'বনে নহয় পৰীক্ষা কৰিব লাগে যদি সমান হয় তেতিয়াহ'লে সমান হ'ব আৰু যদি নহয় নহয় বুলি ক'ব লাগে যে আমি তাত সেই ক্ষেত্ৰটো এটা ত্ৰিভুজ আঁকি ল'লোঁ ত্ৰিভুজটোৰ নাম দিলোঁ ABC ইয়াত মই এটা কথা ভাবিছোঁ যে তোমালোকক P আৰু B H নধৰাকেও নিশ্চয় কৰিব পাৰিবা ইয়াত A কোণৰ সাপেক্ষে কোণটো P কোণটো B হ'ব আৰু C কোণৰ সাপেক্ষে কোণটো P আৰু B হ'ব নিশ্চয় তোমালোকে আন্দাজ কৰিব পাৰিবা গতিকে ইয়াত আমি A কোণ B কোণৰ মাপ 90 ডিগ্ৰী বুলি দি থোৱা আছে আৰু দিয়া আছে cot A = 3 cot A = 4 বুলি দি থোৱা আছে 3 cot A = 4 বুলি দি থোৱা আছে কাৰণ আমাৰ ইয়াত দিয়া আছে 3 cot A = 4 গতিকে আমি cot A মান যদি উলিয়াওঁ cot A মান যদি আমি উলিয়াওঁ তেতিয়া আমি 3 টোক এফালে লৈ যাব লাগিব অৰ্থাৎ 4/3 হ'ব আৰু cot থিটাৰ মান যেটো আমি জানো যে b/p = cot থিটা গতিকে আমি ইয়াত b বুলি যদি চাওঁ a কোণ সাপেক্ষে b মানটো হ'ব ab আৰু p মানটো হ'ব bc গতিকে ab/bc মানটো হ'ব cot থিটা গতিকে সেইকাৰণে লিখিছোঁ আমি ab/bc = cot এই কটৰ মানটো যিহেতু 4/3 আছে 4/3 পাতিলোঁ তাৰ ইকুৱেল আমি k ধৰিলোঁ য'ত k এটা ধ্ৰুৱক গতিকে আগৰ নিচিনাকৈ আমি ab মান 4k পাম আৰু bc মান 28k পাম তাৰ পৰা আমি সমকোণী ত্ৰিভুজৰ পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিলে ac ৰ মান উলিয়াব পাৰিম যেহেতু ac হ'ল অতিভুজ গতিকে অতিভুজৰ মান হ'ব ab স্কয়াৰ অতিভুজৰ স্কয়াৰ হ'ব ab স্কয়াৰ = AC স্কয়াৰ = AB স্কয়াৰ + BC স্কয়াৰ গতিকে সূত্ৰমতে বহুৱাই আমি AC ৰ মান পালোগৈ 5 AC মান পালোগৈ 5 এতিয়া AC মান যেতিয়া 5 পালোঁ ইয়াত তিনিটা বাহুৰ মাপ ওলালে AB বাহুৰ মাপ আমি পালোঁ 28k এইটো পালোঁ 28k এইটো পালোঁ 5k আৰু এইটো পালোঁ 4k গতিকে তিনিটা বাহুৰ মাপ আমি পাই গ'লোঁ গতিকে আমি ত্ৰিকোণমিতিক অনুপাতবিলাক উলিয়াবলৈ গোটেইখিনি ত্ৰিকোণমিতিক অনুপাতে আমি উলিয়াব পাৰিম যেহেতু বাহুবিলাকৰ মান পালোঁ গতিকে sin a মানে হ'ল BC/AC গতিকে BC মানটো হ'ব 28k AC মানটো হ'ব 5k গতিকে শেষত তাৰ মানটো হ'ব 3/5 তেনেকৈ cos a ৰ মানটো হ'ব AB/AC তোমালোকে চিত্ৰত লক্ষ্য কৰি গ'লে দেখিবা AB/AC গতিকে 4k/5k তাৰ মানটো হ'ব 4/5 গতিকে আমি sin আৰু cosৰ পৰা tan থিটাৰ মানটো উলিয়াব পাৰিম সেইটো হ'ল এনেও আমি sin থিটাক cos থিটাৰ হৰণ কৰিলেও tan থিটাৰ মানটো উলিয়াব পাৰিম যেহেতু tanৰ মান BC/AB গতিকে আমি তাৰ মানটো বহাই পেলাই 3/4 পালোঁ tan a মান গতিকে tan a মান পোৱাৰ পিছত আমি তাৰ পিছৰ অংশটো কৰিব পাৰিম পিছৰ অংশটো হ'ল লেফ্ট হেণ্ড সাইডটো আমি প্ৰথম চাই লৈছোঁ 1 + tan স্কয়াৰ a ডিভাইডেড বাই 1 - tan স্কয়াৰ a ডিভাইডেড বাই 1 + tan স্কয়াৰ a ইয়াত আমি যেহেতু tanৰ মানটো আগত আমি পাইছিলোঁ 3/4 tanৰ মানটো পালোঁ আমি 3/4
গতিকে আমি 3/4 মানটো সেই সমীকৰণটোত মানটো বহাই দিওঁ 3/4 বহাই দিলোঁ 1 - 3/4 হোল স্কোৱাৰ আৰু তলত হ'ব 1 প্লাছ আমি 10 স্কোৱাৰ মানটো বহাই দিছোঁ এই 10 স্কোৱাৰ মান বহাই দিছোঁ ইয়াৰ 10 স্কোৱাৰ মান বহাই দিছোঁ গতিকে 3/4 হোল স্কোৱাৰ কৰিলে আমি জানিমেই 9/16 আৰু এইটো 9/16 এটাত প্লাছ আছে ওপৰত মাইনাছ আছে তলত প্লাছ আছে গতিকে শেষত এই দুইটা সৰল কৰিলে তোমালোকে নিশ্চয় পাৰিবা সৰল কৰিব 1 - 9/16 1ৰ তলত 1 এটা আছে তেতিয়া লসাগু হ'ব 16 1 ৰে 16 ঘন কৰিলে 16 বাৰ 16 1 পূৰণ কৰিলে 16 16 16 ঘন কৰিলে এবাৰ 1 ৰে 9 পূৰণ কৰিলে 9 গতিকে 16 - 9 আৰু তলৰটো তেনেকৈ 16 + 9 শেষত এই তলৰ 16টো ওপৰলৈ যাব ওপৰৰ 16টো তললৈ আহিব তেনেকৈ আমি শেষত 16 - 9 মানে হ'ল 7 আৰু 16 + 9 মানে হ'ল 25 গতিকে আমি এইটো পালোঁ লেফ্ট হেণ্ড ছাইডৰ মান এই লেফ্ট হেণ্ড ছাইডৰ মানটো যেতিয়া পালোঁ আমি ৰাইট হেণ্ড ছাইডটো যদি কৰি চাওঁ যদি ৰাইট হেণ্ড ছাইডটো একে সমান হয় তেতিয়াহ'লে আমি তাক লেফ্ট হেণ্ড ছাইড ইকুৱেল ৰাইট হেণ্ড ছাইড লিখিব পাৰিম আমি ৰাইট হেণ্ড ছাইডটো কৰি চালোঁ cos স্কোৱাৰ a - sin স্কোৱাৰ a কছৰ আমি যিটো মান পাইছিলোঁ সেই কছৰ মানটো বহাই দিলোঁ চাইনৰ মানটো বহাই দিলোঁ তাক হোল স্কোৱাৰ কৰিলোঁ হোল স্কোৱাৰ কৰাত দেখা পালোঁ একেটা ৰাশি আমি পালোঁ -7/25 গতিকে আমি লেফ্ট হেণ্ড ছাইড ইকুৱেল ৰাইট হেণ্ড ছাইড লিখিব পাৰিম গতিকে লেফ্ট হেণ্ড ছাইড ইকুৱেল ৰাইট হেণ্ড ছাইড লিখিলে আমাক যিটো লেফ্ট হেণ্ড ছাইডৰ মান তাৰ ইকুৱেল আমি ৰাইট হেণ্ড ছাইড লিখিব পাৰিম গতিকে আমি এইদৰে আমি প্ৰশ্নসমূহৰ উত্তৰ কৰিব পাৰিম আশা কৰোঁ তোমালোক উপকৃত হ'বা ইয়াৰ পিছৰ খণ্ডত আমি পিছৰ প্ৰশ্নসমূহ উত্তৰ কৰিবলৈ যত্ন কৰিম